যোৰহাটৰ ঐতিহাসিক চৰকাৰী বিদ্যালয় ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়ত ১৫৫তম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত দ্বিতীয় কাৰ্যসূচী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক সঞ্জীৱ ফুকনে। অনুষ্ঠানত উপস্থিত থাকে কাৰ্যকৰী সভাপতি হাদি হুছেইন, সম্পাদক ৰঞ্জিত বৰা, সাধাৰণ সম্পাদক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অপৰাজিতা দত্ত। ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী উদযাপন সমিতিৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ ৮। প্ৰথমতে ডিজিটেল মাধ্যমৰ পোহৰ লাইভ ৮ৰ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয় আমাৰ শুভাৰম্ভ কাৰ্যসূচী আজি কেইমাহমানৰ আগতে অনুষ্ঠিত হৈ গ'ল। ইয়াৰ পিছতে আমি ১২৫ বছৰীয়া যি আমাৰ বিদ্যালয়খন গৌৰৱিব, সেই ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আজি আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাখন উদ্বোধন কৰিছে সমাজকৰ্মী সঞ্জীৱ ফুকন ডাঙৰীয়াই। আৰু লগতে এই আমাৰ ১২৫ জয়ন্তীৰ আমাৰ সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া, কাৰ্যকৰী সভাপতি হাজিৰ হুছেইন ডাঙৰীয়া, সম্পাদিকা অপৰাজিতা বৰা প্ৰমুখ্যে আমাৰ কমিটিৰ বিষয়ববীয়াসকল, লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আজি ইয়াত উপস্থিত আছে। কমিটিৰ সকলো বিষয়ববীয়া আজি ইয়াত উপস্থিত আছে। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক যি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিছিলে, তেওঁলোকে নিজৰ কামখিনি কৰি আছে। আমি ক্ৰমান্বয়ে আজি ১৫ মে আজি প্ৰথম প্ৰতিযোগিতাৰ প্ৰথম দিন আৰু অহা ২৭ তাৰিখে আমি কুইজ আৰু আকস্মিক প্ৰতিযোগিতা আৰম্ভ কৰিম এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ইয়াৰ পিছতেই আমি যোৰহাট জিলাৰ ভিত্তিত আমি বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰিম। সাধু কোৱা প্ৰতিযোগিতা, চিত্ৰাংকন, কুইজ, আধুনিক গীত আদি কৰি বিভিন্ন প্ৰতিযোগিতা এই বিদ্যালয়খনৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আমি অনুষ্ঠিত কৰিম। আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে আমাৰ সামৰণি অনুষ্ঠান হ'ব। এই সামৰণি অনুষ্ঠানলৈ আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ অসমৰ সংসদ আমি নিমন্ত্ৰণ কৰাৰ লগতে যোৰহাট জিলাৰ মাননীয় বিধায়কৰ লগতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ, অভিভাৱক, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে আমি যোৰহাটৰ সমূহ ৰাইজৰ উপস্থিতি আজি এই প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত আপোনাৰ চেনেলৰ যোগেদি আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমি যাতে এই বিদ্যালয়খন এখন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই নগৰৰ মাজমজিয়াত অৱস্থিত ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়খনে যাতে অসমৰ লগতে ভাৰতৰ শিক্ষা জগতত এক সুকীয়া স্থান লাভ কৰে, তাৰ বাবে আজি এবাৰতে আমাৰ এই মতামত আপোনাৰ চেনেলৰ যোগেদি আমি প্ৰকাশ কৰিছোঁ। ধন্যবাদ। আমাৰ বিদ্যালয় বৰ্তমান এতিয়া ১২৪ বছৰ পাৰ হয়, ১২৫ বছৰ ভৰি দিবলৈ ওলাইছে। তাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথম শুভ অনুষ্ঠানটো কৰিলোঁ আৰু আজি আমি ১৫/৫/২০২৫ তাৰিখে আমাৰ বিদ্যালয়ৰ পৰাই আমাৰ আজি চিত্ৰাংকন প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰথম আৰু দ্বিতীয় শ্ৰেণী ক শাখা আৰু তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণী আমি ক শাখা এইদৰে ভাগ কৰি আমি আজি প্ৰথম অনুষ্ঠানটি চিত্ৰাংকন অনুষ্ঠানটি আজি আৰম্ভ কৰিছোঁ। আৰু অহা ২৭ তাৰিখে আমি আকস্মিক আৰু কুইজ প্ৰতিযোগিতা আমাৰ বিদ্যালয়ৰ মাজতে অনুষ্ঠিত কৰিম। তাৰ বাবে আমি সকলো ৰাইজৰ আৰু অভিভাৱকসকলৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। LP স্কুলৰ আজি ১২৫ বছৰীয়া জয়ন্তীৰ মোক আজি প্ৰথম চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে ইয়াত নিমন্ত্ৰণ কৰি আনিছে বিচাৰক হিচাপে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিমতম বিদ্যালয় ৬৬ নম্বৰ ধেনুচোচা প্ৰাথমিক বিদ্যালয় ১২৫ বছৰীয়া জয়ন্তী পঞ্চবিংশ জয়ন্তী উৎসৱৰ প্ৰথম
প্ৰতিযোগিতামূলক কাৰ্যসূচী আজি আমি এই ড্ৰয়িং কম্পিটিশ্যনে চিত্ৰাংকন কম্পিটিশ্যনে আজি আমাৰ স্কুলৰ ভিতৰত আৰম্ভ কৰিছোঁ আৰু এই গোটেই বছৰটোৰ কাৰণে আমাৰ প্ৰতিযোগিতা চলি থাকিব বেলেগ বেলেগ প্ৰতিযোগিতা আমি সামৰণি অনুষ্ঠান নৱেম্বৰত কৰিম বুলি আমি আশা কৰিছোঁ আৰু তালৈকে যথেষ্ট ধৰণৰ বেলেগ বেলেগ প্ৰতিযোগিতা আমি কৰি যাম আৰু এইখিনিত আমি ৰাইজৰ আৰু আমাৰ বিদ্যালয়ৰ অভিভাৱক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ।